ড্ৰাগছ জব্দ কৰাৰ কিছুমান নিয়ম আছে। যদি বিভিন্ন সময়ত আমাৰ বহু আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰি হাতত ড্ৰাগছ লৈ ফটো উঠে, তেতিয়া অপৰাধীয়ে কয় যে এই ড্ৰাগছখিনি ফটো উঠিছে, তাৰ মানে এইখিনি আৰক্ষীৰে ড্ৰাগছ হয়। অৰ্থাৎ বহুত সময়ত যদি আমি কোনোবা দিনা জাৰ্নেলিষ্ট আহিলে আমাক ক'লে যে পেকেটটো খুলি দিয়ক, ভিতৰৰ ফটো ল'ম, যেতিয়া পেকেটটো আমি খুলি দিলোঁ তাৰমানে আমি এভিডেন্স নষ্ট কৰি দিলোঁ, কোৰ্টত তেতিয়া আমি তাক শাস্তি দিব নোৱাৰোঁ। এই ধৰণৰ সূক্ষ্ম যিখিনি কথা আমাক লাগে, ট্ৰেইনিং লাগে, যাৰ দ্বাৰা আমি ব্যৱসায়ীজনক আদালতত লৈ যাব পাৰোঁ, আদালতত কনভিকশ্যন দিব পাৰোঁ, সেই ধৰণৰ ট্ৰেইনিং কেম্পছবিলাকো অসম আৰক্ষীয়ে কৰি আছে। বহুত সময়ত ড্ৰাগছ ধৰোঁ, হিৰোইনক এটা সময়ত অপৰাধীয়ে আদালতত গৈ পাউডাৰ বুলি কৈ দিয়ে। তাক প্ৰমাণ কৰিবৰ কাৰণে আমাৰ ফৰেনচিক টিমছ লাগিব। প্ৰথমতেই ই আদালতৰ ওচৰত যোৱাৰ আগতেই ফৰেনচিক ৰিপৰ্ট আমাৰ হাতত আহিব লাগিব। তাৰ কাৰণে আমি ফৰেনচিক ইম্প্ৰুভ কৰিব লাগিব। বাহিৰৰ ফৰেনচিক ডাঙৰ লেবৰ লগত আমাৰ কোঅৰ্ডিনেশ্যন থাকিব লাগিব। এই গোটেইবোৰ কাম বৰ্তমান অসম আৰক্ষীয়ে কৰি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিবলৈ আন্তঃৰাজ্যিক ইণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যনৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে।